আপুনি বাৰু পথাৰত ধান দাবলৈ গৈছে নেকি? অসমৰ প্ৰত্যেকগৰাকী মাতৃ পিতৃ তথা প্ৰত্যেকগৰাকী ব্যক্তিলৈ এটা ভয়ংকৰ খবৰ লৈ আহিছো। আপুনি ঘৰত আপোনাৰ কন্যা সন্তানগৰাকী অকলশৰে ৰাখি থৈ যায় নেকি? বৰ্তমান সময়ত আমি সকলোৱে ধান কটাত ব্যস্ত আৰু এই ধান কটাৰ সময়ত বহু কন্যা সন্তান ঘৰত অকলে থাকে। এনে এটা অসমত জঘন্য কাণ্ড সংঘটিত হৈ গৈছে, যিটো কাণ্ড শুনিলে হয়তো আপুনিও ভাবিবলৈ বাধ্য হ'ব যে আপোনাৰ কন্যা সন্তানগৰাকী ঘৰত কিমান সুৰক্ষিত। এটা অতি হৃদয় বিদাৰক, এটা অতি জঘন্য অমানৱীয় ঘটনাৰ সংঘটিত হৈছে চৰাইদেউত। 65 বছৰীয়া এজন বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী 13 বছৰীয়া নাবালিকা। শুনিলে হয়তো আপোনাৰো গা নোম শিয়ৰি উঠিব। মাতৃগৰাকী শাৰীৰিক অসুস্থতাৰ হেতুকে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে পিতৃ মাতৃ, আৰু তেনে সময়তে ঘৰত 13 বছৰীয়া এইগৰাকী নাবালিকাক অকলশৰে পাই গাঁৱৰে এজন বৃদ্ধই উপৰ্যুপৰি ধৰ্ষণ কৰা অভিযোগ উত্থাপন হৈছে। এই অভিযোগ নিজে সেই নাবালিকাগৰাকীয়ে উত্থাপন কৰিছে, লগতে সেই নাবালিকাগৰাকীৰ লগত থকা খুৰীয়েকগৰাকীয়েও এই অভিযোগ উত্থাপন কৰিছে। খন্তেক সময়ৰ বাবে খুৰীয়েকে গাঁৱৰে এঘৰ মানুহৰ ঘৰলৈ গৈছিল, আৰু ঠিক সেই সময়তে এই 13 বছৰীয়া নাবালিকাগৰাকী ঘৰত অকলশৰে আছিল। পিতৃ মাতৃ যিহেতু মাতৃগৰাকী শাৰীৰিক অসুস্থতাৰ হেতুকে চিকিৎসাৰ বাবে অসম মেডিকেল কলেজত ভৰ্তি হৈ আছে, আৰু অকলশৰীয়া সুযোগ পাই 65 বছৰীয়া এই বৃদ্ধজনে উপৰ্যুপৰি ধৰ্ষণ কৰা অভিযোগ উত্থাপন হৈছে। এই অভিযোগ নিজে নাবালিকাগৰাকীয়ে ৰাইজৰ আগত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও খুৰীয়েকগৰাকীয়েও সকলোখিনি কথা বিৱৰণ কৰিছে। আৰক্ষীৰ ওচৰত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে, আৰু স্থানীয় ৰাইজে কোৱা অনুসৰি ইতিমধ্যে অভিযুক্তজন পলাতক অৱস্থাত আছে। গতিকে আপুনি হয়তো ভাবিবলৈ বাধ্য হ'ব, যিহেতু সমগ্ৰ অসমবাসীয়ে এতিয়া বৰ্তমান খেতি চপোৱাত ব্যস্ত হৈ আছে, আপুনি হয়তো পথাৰলৈ গৈছে, আপোনাৰ কণ কণ শিশুসকলক নিজৰ ঘৰতে থৈ কিমান সুৰক্ষিত। সঁচাকৈ আমি অসমত থাকিয়ে আমাৰ নিজৰ ঘৰখনটো আমি নিজৰ সন্তান ভণ্টি বিভিন্ন ধৰণৰ মানুহৰ পৰা আমি হয়তো বচাই ৰাখিব নোৱাৰিম। অতি ভয়ংকৰ। সেয়ে প্ৰত্যেকটো খোজতে আপুনিও সাৱধান হওক। আপোনাৰ কন্যা সন্তানগৰাকী অকলশৰে ঘৰত ৰাখিবলৈ আমি মানা কৰিছোঁ, নহ'লে ভয়ংকৰ বিপদ হ'ব পাৰে। কাৰ কেতিয়া বিপদ হয় কোনেও হয়তো নাজানে। এই ঘটনাই সমগ্ৰ চৰাইদেউৰ লগতে অসম জোকাৰি গৈছে। যিমান পাৰে ইমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু অভিযুক্তজনক যিহেতু ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰিছে, আৰু সকলো যদি দোষ তেখেতে কৰিছে, নিশ্চয় স্থানীয় ৰাইজে কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে। ধন্যবাদ। জয় অসম।